Hi guys, good morning. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? আজি হল মাতৃ দিৱস। সকলো মাতৃলৈ মাতৃ দিৱসৰ বহুত মোৰ তৰফৰ পৰা মৰম আৰু শ্ৰদ্ধা যাচিছো। সকলো মাতৃ যেন খুব ধুনীয়াকৈ থাকে। সকলো মাতৃক যেন আমি লৰা ছোৱালীখিনি সদায় মৰমেৰে ৰাখো। হেতুৱে মোৰ আপোনালোকৰ প্ৰতি কি বুলি কওঁ এটা অনুৰোধ। মোৰ ভিডিঅ'টো যোনে চাই আছে আৰু আজি ডাঙৰ ঘটনাটো হ'ল যোৱাকালি ৰাতি গম পাইছে আজি হ'ল ৰবিবাৰ শনিবাৰে কি ঘটনা হৈছিল গম পাইছে একদম বতাহ বৰষুণ কেনেকুৱা কি কিছুমানৰ ঘৰ ভাঙি যায় কিবা ভাঙি যায় মানে বহুত দুখ লগা পৰিস্থিতি হৈ গৈছে আৰু আজি আমাৰ কাৰেণ্টটো নাই পানীও নাই যোৱাকালি ৰাতি হেনেকৈ খুলো ফেন নাই আৰু এতিয়া মই কিবাকে গা ধুবৰ কাৰণে পানীখিনি জুৰিলোঁ কিন্তু ঘৰৰ মা আৰু মই গা ধুলোঁ বাকী আমাৰ ভাইটি আৰু দিয়ে গা ধুব পৰা নাই ৰুমত আমি লাইট জ্বলাব পৰা নাই কাৰণ ইনভাৰ্টাৰ কালিৰ পৰা ইনভাৰ্টাৰ চলি আছে কিমান চলাব আৰু মানে এনেকুৱা পৰিস্থিতি হ'লে বহুত বেয়া লাগে জুন জুলাই আগষ্ট বা মে জুন জুলাই এই মাহকেইটা মানে বিৰাট বেয়া লাগে তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এই বেয়া লগাৰ মাজতে এটা ভাল লগাই দিওঁ এটা ফুল ছিঙিব নাপায় বাৰু তথাপিও এটা ছিঙিলোঁ এইটো মাৰ কাৰণে শাহু মাৰ কাৰণে আজি মাতৃ দিৱসৰ ফুল এটাই দিওঁ মোৰ মাতো ওচৰত নাই বাৰু শাহু মাক দি দিওঁ মা বাকী কৰি আছে ৰ'ব আহকচোন হয় আহকচোন আহক একবাৰ এইটো মাৰ কাৰণে তুমি গামোচা পিন্ধি আছো যে এইটো মাৰ কাৰণে তোমাৰ কাৰণে নহয় চোৱা না আজি মাতৃ দিৱস চোৱা মইতো এদিন হ'লেও মাতৃ হ'ম তো মাতৃ দিৱস হিচাপে মোকো কিবা এটা তুমি আজি গিফ্ট দিব লাগে অঁ মা আজি মাতৃ দিৱসৰ এয়া ফুলটো দিলোঁ আপোনাক থেংক ইউ মাতৃ দিৱসৰ বহুত শুভেচ্ছা আপুনি ভালকৈ থাকক দীৰ্ঘায়ু হওক আৰু ফুলটো এতিয়া খোপাত মাৰি লওক মোক মৰম কৰিব লাগে মা কিন্তু বোৱাৰীটোহে দিছে আগতে আপুনি মোক বেছি ভাল পাব আজিৰ পৰা গম পাইছেনে অঁ মোকে ভাল পাই বেছি কোৱা কি ক'বা আজি মাৰ কাৰণে কি ক'বা এটা লাইন কোৱা মাৰ কাৰণে সকলো ত্যাগ কৰিম না সকলো ত্যাগ নহয় মাৰ কাৰণে বাচি আছো জীৱনটো মাৰ কাৰণে বাচি থকা নাই মায়ে জন্ম দিছে কাৰণে তুমি এটা খুব ধুনীয়া জীৱন পাইছা আজি তুমি ইঞ্জিনিয়াৰ হ'ব ওলাইছা কাৰ কাৰণে মাৰ কাৰণে মায়ে সেই শিক্ষাটো নিদিলে তুমি নাপালা হয় গম পাইছা আৰু এতিয়া বিয়া পাতিব লাগিব মাৰ পচন্দত আৰু বৌৰ পচন্দত গম পাইছানে কি স্পৰ্টিংটো কি একো নহয় গায়ে ধুব পৰা নাই লাইন নাই কাৰণে তুমি যোৱা একবাৰ মাতৃ দিৱসৰ মাক উইচ কৰা গামোচা পিন্ধি তোমাক ওপৰখিনি উঠাম যোৱা মানে ই মানে গামোচা পিন্ধি আছে বাথৰুম নাই মই গাছা ধুই সদায় মই পবিত্ৰকৈ কাম কৰোঁ হৈছে আৰু লেকচাৰ তো সেয়াই আৰু বলক আজি ৰ'ব আমাৰ বাইদেউতো মাতৃ হয় এইফালে আহক এইফালে আহক এইফালে আহক হাৰে আপোনাক দেখাই দিওঁ আপুনিওতো মা হয় ন কাবাৰ একো কৰিব নালাগে এইফালে চাই থাকক আপুনি মাতৃ দিৱসৰ বহুত শুভেচ্ছা ৰ'ব আপোনাকো ফুল এটা দিওঁ আনি লাজ কৰি আছে এইটো এতিয়া মাৰি লওক কাণত মাৰি লওক ভাল লাগিছে ফটো নুঠে নাই দিয়ক ফটো উঠিব নালাগে তো বলকচোন এবাৰ দোকানত যাওঁ আমাৰ নতুন কালেকশ্যন আনিছোঁ কি আনিছোঁ আপোনালোকক দেখাম আৰু আজি আমাৰ প্লেনিংটো আছিল ডাঙৰ মানে দি আৰু মই আজি ভাবিছিলোঁ মোৰ মানে কি হয় বহুত দিন আমি দূৰত ফুৰিব যোৱা নাই এনেই ইফাল গৈছোঁ দূৰত যোৱা নাই অকণমান দূৰত মানে যেতিয়াৰ পৰা মানে দোকানখন অপেন কৰিছোঁ আৰু বুটিকখন তেতিয়াৰ পৰা যোৱাই হোৱা নাই তো অকণমান মন চনবোৰো ভাল লাগি থকা নাছিলে এইটো দেখিছে পাকিস্তানৰ লগত কি হৈ আছিল আমাৰ ইণ্ডিয়া পাকিস্তান তো সেই মানে সেইবোৰৰ কাৰণে মন চনো ভাল লগা নাছিল আজি ভাবিছিলোঁ আমি শ্বিলং যাম বাট সেয়া কাৰেণ্ট নাই গা ধুব পৰা নাই গা নুধুলে এতিয়া কেনেকৈ তাক শ্বিলং লৈ যাম কওকচোন সেইটোৱে আৰু আই হওক সোনকালে লাইনটো আহি যাওক আৰু আমি যাব পাৰোঁ কাৰণ মন চনবোৰ সঁচাকৈ ভাল মানে অকণমান মানুহ লাগে ন অকণমান মানে ঘূৰা ফুৰা চব লাগে ন আগতে কিমান গৈছিলোঁ আজিকালি মানে ব্যস্ত হৈ গৈছোঁ ব্যস্ত হ'বই লাগিব দিয়কচোন জীৱনটোত আৰু সদায় ঘূৰা ফুৰাই কৰি থাকিম নে হয় নাই কওকচোন মানে অকণমান সেই লাগে ন মানে অকণমান পইচা পাতিও লাগিব লাইফত হয় নাই পইচা পাতি থাকিলেহে আমি ঘূৰা ফুৰাবোৰ কৰি থাকিব পাৰিম আপোনালোকক কাৰেণ্টৰ কমপ্লেইন কৰি থাকোঁতে কাৰেণ্ট আহিয়ে গ'ল এয়া দেখিছেনে চব আকৌ পুনৰবাৰ জ্বলি উঠিলে এইফালে অঞ্জলি এযোৰ ধুনীয়া মাৰ্চাৰাইজ কাপোৰ জাপি আছে এইফালে দিয়ে হৰ্ণ মাৰি আছে মানে মোৰ কাৰণে এইফালে আমাৰ নতুন যোৱা না অঞ্জলি একবাৰ যোৱাচোন দাদাই কিয় হৰ্ণ মাৰিছে মই কাপোৰখিনি দেখাই লওঁ যোৱাচোন বাই ভিডিঅ' কৰি আছে তো এযোৰ খুব ধুনীয়া মাৰ্চাৰাইজ কটন এইযোৰ মাৰ্চাৰাইজত মানে বিৰাট ধুনীয়া কালেকশ্যন আহিছে এইযোৰ এৰী কাম কৰা এযোৰ পিন্ধিলে যে কেনেকুৱা মজা লাগিব এইযোৰ কাপোৰ এইফালে এযোৰ ফিক্স পাৰীৰ
প্ৰিমিয়াম কোৱালিটিৰ নুনি তাৰপিছত এযোৰ ব্লেকত নুনি এযোৰ ব্লেক য়েল্লো এইফালে এযোৰ দেখিছেনে এইযোৰ মানে মজা কাপোৰযোৰ এই চাওকচোন এইযোৰ কাপোৰযোৰ একদম মজা কাপোৰ এইযোৰ বিৰাট ধুনীয়া কাপোৰযোৰ ফিক্স বৰ্ডাৰৰ তাৰপিছত এইফালে এযোৰ মাছৰাইজ ফালে এযোৰ দেখিছেনে এইযোৰ মাছৰাইজ হয় বিৰাট মৰম লগা ৰেটত তো আৰু বহুত আছে আমাৰ নতুন কালেকশ্যন আপোনালোকক দেখুৱাই থাকিম বাৰু আৰু নাম্বাৰ দিছোঁ মই 9395555028 ইয়াতে ফোন আৰু হোৱাটছআপ কৰি আপোনালোকে আমাৰ কালেকশ্যন চাব পাৰিব অৰ্ডাৰ বুক কৰিব পাৰিব আৰু যদি আপোনালোকে আমাৰ বুটিকখন মানে ভিজিট কৰিব বিচাৰে মানে কোনখন বুটিকৰ কথা কৈছোঁ জানেনে ভালকৈ দেখুৱাই দিব এইখন বুটিক এইখন আমাৰ শ্ৰী বুটিক এইখন যদি আপোনালোকে ভিজিট কৰিব বিচাৰে মই এড্ৰেছটো কৈ দিছোঁ ভেটাপাৰা চন্দ্ৰ চৌধুৰী পথ বাইলেন ৰুদ্ৰপুৰ পথ হাউচ নম্বৰ 3 ভেটাপাৰা চন্দ্ৰ চৌধুৰী পথ বাইলেন ৰুদ্ৰপুৰ পথ হাউচ নম্বৰ 3 আহি কিনে আপোনালোকে আমাৰ ধুনীয়া কালেকশ্যনবোৰ চাব পাৰে তো এতিয়া মই যে কৈছিলোঁ অকণমান ফুৰিব যাম যিহেতু কাৰেণ্টটো আহিল পানীও আহিল আৰু বতৰটো খুব ধুনীয়া এতিয়া ফুৰিব যাওঁ তুমি থাকা দেই আইজনী ভালকৈ থাকিবা দেই কিবা বিপদ হ'লে ফোন কৰিবা বাই তো অঞ্জলিক দোকানত থৈ আমি এতিয়া অকণমান ফুৰি আহোঁ আমি ইণ্ডিয়া পাৰ হৈ এতিয়া পাকিস্তানত সোমালোঁ আমি শ্বিলং ফালে আহিছোঁ আৰু ভাল লাগিছে কিবা নেকি ফাইভ কিবা এটা ভাল লাগি আছে আমি লাঞ্চটো কৰি ল'ম এতিয়া 3:30 বাজিলে 3:30 লাঞ্চটো কিবা এটা কৰি ল'ম ই বোলে বিৰিয়ানী খাবা মোক কৈ আছে অথনিৰ পৰা কি খাবা বিৰিয়ানী লাভাৰ আৰু মই চাহ লাভাৰ ভাত লাভাৰ আমি অসমীয়া মানুহ আমি ভাতটো খামেই ন এই কোনো ছোৱালীৰ মেছেজ তোমাৰ চোৱা মাৰুতি চুজুকি কাৰা কোন মানে ছোৱালীবিলাকৰ নামবিলাক এনেকৈ উল্টাই লিখি থৈ দিয়ে গম পাইছে মাৰুতি চুজুকি বুলি লিখিলে মই সন্দেহ নকৰিম গম পাইছে এইবোৰ হাজবেণ্ডবোৰৰ মোবাইলবোৰ চেক কৰি থাকিব মাজে গম পাইছেনে ছাৰ্ভিচ চেণ্টাৰৰ ছোৱালী বুলি কয় চাব আকৌ মনে কথা পাতি থাকিব ভালকে যাবা শৰ্ট ভিডিঅ' ৰিল বনাই লং ভিডিঅ' যে মই বনাই আছোঁ ব্লগ মই পাহৰিয়ে গৈছোঁ আৰু এতিয়া উভতি যোৱাৰ সময়ত মানে মোৰ ঘৰত গৈছোঁ ব্লগ এটা বনাই থৈছোঁ আৰু আমি পূৰা শ্বিলঙলৈ নগ'লোঁ বৰাপানীৰ সেই উমিয়াম লেকটোৰ পৰা আমি উভতি গৈছোঁ মাজতে আমি লাঞ্চো কৰিলোঁ ছটা বাজি গ'ল সন্ধিয়া বাজিছে 7টা আমি দুইটাই বিয়াত যাবলৈ ৰেডি দিয়ে পিন্ধিছে ব্লেক চাৰ্ট আৰু মই পিন্ধিছোঁ ব্লেক পাটৰ মেখেলা চাদৰ সৰুৱে এযোৰ বিয়াত দিছিলে মোক আৰু চাওকচোন কাপোৰযোৰ বৰ মৰম লগা আজি আছে বাৰ বিয়া মানে কেইদিনমান আগতে আপোনালোকে মোৰ হেৰিখন দেখিছিল জোৰোণৰ ফটো জোৰোণৰ ভিডিঅ' আৰু আজি বিয়া আজি আহিব দৰা তো বলক বিয়াখন এনজয় কৰোঁ এই দাদাই পাণ বনাই আছে অলপ নাৰিকলটো বেছিকৈ দিব দেই দাদা এয়া আমাৰ কইনা অকণমান লাজ কৰি আছে ন চিন্তা কৰি আছে কেনেকুৱা লাগিছে ন ধুনীয়া লাগিছে কইনা বহুত ধুনীয়া লাগিছে মই আহিছো জানে মই কইনাতকে কম ধুনীয়া লাগিছে সেইকাৰণে কলা পিন্ধি আহিছো অকল বগা পিন্ধি আছে কইনাৰ দৰে লাগি তো মাই নেম হেপী মেৰিড লাইফ Thank you so much. আমাৰ কইনা ওলাই আহিছে দৰা আছে হোমৰ গুৰিত বহি এতিয়া ধুনীয়াকৈ বিয়াখন হ'ব হোমৰ গুৰিত আৰু ময়ো এতিয়া ঘৰত যাওঁ বাই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব